আসাম DLED এন্ট্ৰেন্স এক্সামৰ কাৰণে আমি যি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ ডিছকাছ কৰিম। তো তোমালোকে এইখিনি ভালকৈ চাবা। প্ৰথম অসমীয়া আত্মজীৱনী মোৰ জীৱন সোঁৱৰণ কোনে লিখিছিল? লক্ষ্মীনাথ বেজবৰুৱাই। আৰু চনটো চাই থবা 1940 চন। প্ৰথম অসমীয়া আধুনিক জীৱনী আনন্দৰাম ঢেকীয়াল ফুকনৰ জীৱনচৰিত 1880 চনত গুণভিৰাম বৰুৱাই লিখিছিল। প্ৰথম অসমীয়া আধুনিক নাটক ৰামনৱমী কোনে লিখিছিল? গুণভিৰাম বৰুৱা 1857 চনত। প্ৰথম অসমীয়া ইয়াৰবুক 2002 চনত শৰাইঘাট প্ৰকাশন। প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাস ভানুমতী পদ্মনাথ গোহাঁই বৰুৱাই লিখিছিল 1890 চনত। প্ৰথম অসমীয়া কথা কবিতা ৰচয়িতা যতীন্দ্ৰনাথ দুৱৰা। প্ৰথম অসমীয়া গদ্য ৰচনা ভট্টদেৱ কথাগীতা। প্ৰথম অসমীয়া গদ্য লেখক ভট্টদেৱ। প্ৰথম অসমীয়া গল্প সংকলন সুৰভি 1909 চনত লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল। প্ৰথম অসমীয়া চুটিগল্পৰ ৰচয়িতা লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম অসমীয়া চনেট, এইটো ইম্পৰ্টেণ্ট একদম, প্ৰিয়তমাৰ চিঠি হেমচন্দ্ৰ গোস্বামী। প্ৰথম অসমীয়া চনেট পুথি মালচ 1918 চনত হিতেশ্বৰ বৰবৰুৱা। প্ৰথম অসমীয়া ছপা উপন্যাস লাহৰী 1892 চনত পদ্মনাথ গোহাঁই বৰুৱাই। প্ৰথম অসমীয়া ছপা পুথি ধৰ্মপুস্তক 1813 চনত আত্মৰাম শৰ্মাই লিখিছে। প্ৰথম অসমীয়া ছপা বুৰঞ্জী আছাম বুৰঞ্জী পুথি 1846 চনত কাশীনাথ দিছ, তামুলী ফুকন আৰু ৰাধানাথ বৰবৰুৱাই। প্ৰথম অসমীয়া প্ৰকাশিত অভিধান অসমীয়া আৰু ইংৰাজী অভিধান 1867 চনত প্ৰণেতা আছিল ডক্টৰ মাইলছ ব্ৰনছন। প্ৰথম অসমীয়া ব্যাকৰণ গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ 1839 চনত উইলিয়াম ৰবিনছনে লিখিছিল। প্ৰথম অসমীয়া ভ্ৰমণ কাহিনী বিলাতৰ চিঠি 1939 চনত জ্ঞানাভিৰাম বৰুৱাই লিখিছিল। প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বন কুঁৱৰী 1889 চনত চন্দ্ৰকুমাৰ আগৰৱালাই লিখিছিল। প্ৰথম অসমীয়া শিশু উপন্যাস পাতালপুৰী হৰগোবিন্দ শৰ্মাই লিখিছিল।